Hello everyone, welcome to our FN Coaching YouTube channel. My last class or homework or doubt the class to start dim. Tar pisot ami new chapter start dim aji. Amar first question etu asile point A aru point B er majot resistance rudhok kiman hobo mut rudhok total resistance kiman hobo ulabo disile. Eta tomolor kisumanor doubt ase je series aru parallel to keneke chini pam je kuntu series ase kuntu parallel ase. सबके इजी होल जोंतो पॉइंटर পৰা এই ৰেজিস্ট্যান্স যিকোনো এটা ৰেজিস্ট্যান্স ধৰা এটো ৰেজিস্ট্যান্স হইলো কি কোৰ পৰা আৰম্ভ হৈছে প্ৰথমতে হেতু চাবা কোৰ পৰা স্টাৰ্ট হৈছে এই পইণ্টৰ পৰা কি স্টাৰ্ট হৈছে এটো ৰেজিস্ট্যান্স আৰু ইয়াৰ পিছত আৰু এটা ৰেজিস্ট্যান্স লাগি আছে ই ইয়াৰ স্টাৰ্ট হৈ ইয়াতে যদি শেষ হৈছে তাৰ লগত আৰু এটা ৰেজিস্ট্যান্স লাগি আছে আৰু এই ৰেজিস্ট্যান্সটো ইয়াৰ পৰা স্টাৰ্ট হৈছে আৰু ইয়াতে শেষ হৈছে মানে কি ইহত দুটা কেনেকুৱা কে আছে সিরিজত আছে না এটাৰ পিছত এটা লাগি আছে এটো ৰেজিস্ট্যান্স ইয়াৰ পৰা স্টাৰ্ট হৈছে ইয়াত ঠিক হৈছে লগে লগে আৰু এটা তাৰ লগত লাগি আছে এটো পইণ্টত ঠিক হৈছে তো ই ইয়াত স্টাৰ্ট হৈ ইয়াত ঠিক হৈছে ই ইয়াত স্টাৰ্ট হৈ ইয়াতে ঠিক হৈছে বেলেগ বেলেগ পইণ্টত দুইটা ৰেজিস্ট্যান্স ঠিক হৈছে দুইটা ৰুটক বেলেগ বেলেগ পইণ্টত ঠিক হৈছে আৰু বেলেগ বেলেগ পইণ্টত স্টাৰ্ট হৈছে ই ইয়াত স্টাৰ্ট হৈছে ই ইয়াত স্টাৰ্ট হৈছে ই ইয়াত ঠিক হৈছে ই ইয়াত ঠিক হৈছে Suppose আমি এটো পয়েন্ট A আছে এটো ধৰা C ধৰিলো এটো B হৈ আছে তো ই কত স্টাৰ্ট হৈছে ই A স্টাৰ্ট হৈছে আৰু C শেষ হৈছে ই হেনেকে C স্টাৰ্ট হৈছে B শেষ হৈছে এনেকুৱা যেতিয়া থাকে এটা ৰেজিস্ট্যান্স ৰোধকৰ লগত আৰু এটা লাগি থাকে একেলগে থাকে এটা লাইনত বা এটা সাৰ্কেলত বা এটা এনেকুৱা লাইনত থাকিব তেতিয়া এটো কি বুলি কয় সিরিজ বুলি কয় তো ইহত দুটা কি হ'ল আছে সিরিজত ইয়াক সোয়া এতিয়া এই পইণ্টটো বাদ দিয়া এটো পইণ্ট বাদ দিলো এটো ৰেজিস্ট্যান্স এটো ৰোধক আৰু ইহত দুটাক চাবা আৰু ইহত দুটা সিরিজত আছে তো মিলাই কিনে কি হ'ব সিরিজত থাকিলে কি হয় আমাৰ জাস্ট এড কৰি দিও তো 1 আৰু 1 তো দুইটা মিলাই আমাৰ ৰেজিস্ট্যান্স কি আহিব এটা সিঙ্গল ৰেজিস্ট্যান্স দিম বিকজ সিরিজত কি হয় জাস্ট 1 + 1 কিমান আহিব আমাৰ 2 তো ইহত দুটা মিলাই কিমান আহিব 2 ওম আৰু ইয়াৰ আছিল 2 ওম এটো গিভেন আছিল কোৱেশ্চনত এতিয়া সোয়া আগৰটো গম পালো আমি ইহত দুটা সিরিজত আছিল কাৰণ বেলেগ বেলেগ পইণ্টৰ পৰা স্টাৰ্ট হৈছে আৰু বেলেগ বেলেগ পইণ্টত শেষ হৈছে এবাৰ সোয়া এই 2 ওম ৰেজিস্ট্যান্স আৰু এই 2 ওম ৰেজিস্ট্যান্স ক'ত স্টাৰ্ট হৈছে এই পইণ্ট A এটো পইণ্ট A ইয়াতে ই স্টাৰ্ট হৈছে ইয়াতো ই স্টাৰ্ট হৈছে আৰু ইহতৰা শেষ ক'ত হৈছে এটো ৰেজিস্ট্যান্স আহি ইয়াতে শেষ হৈছে এটো ৰেজিস্ট্যান্স আহি ইয়াতে শেষ হৈছে তো যেতিয়া সেম পইণ্টৰ পৰা ৰেজিস্ট্যান্স ৰুটক কিটা স্টাৰ্ট হ'ব আৰু সেম পইণ্টত শেষ হ'ব তেতিয়া কি হ'ব আমাৰ প্যাৰালেল সমান্তৰালভাৱে আৰু যেতিয়া এনেকে এটা পইণ্টত স্টাৰ্ট হ'ব তাৰছত আৰু এটা থাকিব তাৰছত বেলেগ এটা পইণ্টত শেষ হ'ব পইণ্ট A পইণ্ট B এনেকুৱা থাকিলে যেতিয়া এটো পইণ্টৰ পৰা স্টাৰ্ট হৈ বেলেগ এটা পইণ্টত শেষ হ'ব দুইটা পইণ্ট শেষ হোৱা বেলেগ বেলেগ এই ৰেজিস্ট্যান্সটো ইয়াতে স্টাৰ্ট হৈছে ইয়াতে শেষ হৈছে এটো ৰেজিস্ট্যান্স ইয়াতে স্টাৰ্ট হৈছে ইয়াতে শেষ হৈছে তো বেলেগ বেলেগ পইণ্টত শেষ হৈছে এনেকুৱা হলে কি হ'ব সিরিজ শ্ৰেণীবদ্ধভাৱে একেলগে আছে ইয়াতে কি বেলেগ বেলেগ কে আছে এটা পইণ্টৰ পৰা স্টাৰ্ট হৈছে এটোৰ পৰা স্টাৰ্ট হৈছে কিন্তু বেলেগ বেলেগ কে আছে এটো পইণ্টৰ পৰা স্টাৰ্ট হৈছে এটো পইণ্টৰ পৰা ই স্টাৰ্ট হৈছে আৰু শেষ ক'ত হৈছে ই বি শেষ হৈছে ইউ বি শেষ হৈছে এনেকুৱা হলে কি হ'ব প্যাৰালেল তো A2 ওম কি হ'ল আছে প্যাৰালেলত আৰু ইয়াতে সোয়া ইয়াতো কি হৈ আছে এটো পইণ্ট A সাপোজ আমি এটো পইণ্ট C ধৰিলো এই ৰেজিস্ট্যান্সটো পইণ্ট A স্টাৰ্ট হৈছে পইণ্ট C শেষ হৈছে এটো ৰেজিস্ট্যান্স পইণ্ট C স্টাৰ্ট হৈছে পইণ্ট B শেষ হৈছে মানে ইহত দুটা কি হ'ল আছে শ্ৰেণীবদ্ধভাৱে সিরিজত আছে কাৰণ বেলেগ বেলেগ পইণ্টত স্টাৰ্ট হৈছে বেলেগ বেলেগ পইণ্টত শেষ হৈছে তো ইফালে কিমান আছে 1 ওম আৰু 1 ওম সিরিজত থাকিলে কি হয় জাস্ট এড কৰি দিলে হ'ল দুইটা মিলি কিমান হ'ব সিম্পলি আমাৰ 2 ওম কেনেকে হ'ল 1 + 1 এতিয়া সোয়া এই তিনটা ৰেজিস্ট্যান্স পালো আমি তিনুটা কি হৈছে সোয়া পইণ্ট A স্টাৰ্ট হৈছে ইউ পইণ্ট A স্টাৰ্ট হৈছে ইউ পইণ্ট A স্টাৰ্ট হৈছে ইউ পইণ্ট A স্টাৰ্ট হৈছে আৰু শেষ ক'ত হৈছে পইণ্ট B ই গৈ পইণ্ট B ত লাগিছে ইউ গৈ পইণ্ট B ত লাগিছে ইউ গৈ পইণ্ট B ত লাগিছে এনেকুৱা যেতিয়া হ'ব ইহত তিনটা কি হৈ আছে তাৰমানে প্যাৰালেলত আছে সমান্তৰালভাৱে আছে তোমাৰ ফৰ্মুলা কি আছিল 1/r
P RP মানে প্যারালালৰ কাৰণে লিখিছো কি আছে ফৰ্মুলা 1/2 plus 1/2 plus 1/2 1 by RP 2 2 2 কি LCM 2 আহিব লখাগু 2 আহিব 1 plus 1 plus 1 মানে 1 plus 1 plus 1 কিমান আহিব 3/2 এটো কিহৰ ভ্যালু আহিলে 1 by RP নহলে RP এর ভ্যালু কিমান আহিব 2/3 ওম তামানে এই গুটেইখিনি যদি আমি মুছি দিও এই গুটেইখিনি যদি আমি মুছি দি এটা ৰেজিস্ট্যান্স লিখো the point A আৰু point B মাজৰ অকল এটা ৰেজিস্ট্যান্স তাৰ ভ্যালু কিমান হ'ব 2/3 ওম বুজি পাইছা আমি নেক্সট কোৱেশ্চনটো চাম এতিয়া ইয়াত চোৱা কিমানটা ৰেজিস্ট্যান্স আছে ৰোধক কেটা আছে n নম্বৰ অফ ৰোধক আছে মানে এটা দুটা নহয় কিমানটা আছে n আৰু সবৰে ভ্যালু কিমান r সব ৰেজিস্ট্যান্স ৰোধকৰ ভ্যালু r এটা আমি যদি চাও এটো ৰোধক এটো ৰেজিস্ট্যান্স আৰু ইহত দুটা কিহত আছে এই পইণ্টৰ পৰা আৰম্ভ হৈছে ই আৰম্ভ হৈছে এই পইণ্টৰ পৰা আৰু শেষ কৰ হৈছে এটো পইণ্টৰ এটো ৰেজিস্ট্যান্স এনেকে গৈ আকৌ এনেকে আহি ইয়াতে শেষ হৈছে মানে সেম পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু সেম পইণ্টত শেষ হৈছে ইহত দুটা তো ইহত দুটা কি হ'ব প্যাৰালাল সিমিলাৰলি ইয়াৰ লগত ই প্যাৰালাল ইয়াৰ লগত আকৌ তাৰ নেক্সট টু প্যাৰালাল মানে গুটেই যিখিনি আছে যিমান ৰেজিস্ট্যান্স আছে সব কিহত কানেক্ট হৈ আছে প্যাৰালালি কিহত কানেক্ট হৈ আছে সমান্তৰালভাৱে তো আমাৰ ভ্যালু কিমান হ'ব 1/RP কিমান আহিব ভ্যালু কিমান হ'ব এটোৰ কাৰণে কিমান আহিব 1/R প্লাস এটোৰ কাৰণে আকৌ 1/R প্লাস 1/R এনেকে কিমান যাব n টাইমছ লাষ্টৰটো ভ্যালু কিমান হ'ব 1/R ইয়াৰ পৰা এলচিএম ওলালে লখাগু ওলালে সবৰে কি হ'ব r এটো ভ্যালু কি হ'ব 1 plus 1 plus 1 এনেকে কিমান যাব এনলে সরি এনলে না যায় +1 কে কিমানটা হ'ব +1 n নাম্বার তো +1 কে যদি আমি এড কৰি যাও লাষ্টত আমাৰ কি আহিব ভ্যালু যিমান নাম্বার আছে কিমান আহিব আমাৰ যদি তিনটা থাকে +1 তিনটা 1 এড কৰিলে আমি কি পাও 3 এনেকে যদি +1 কে আমি n নাম্বার অফ 1 প্লাস কৰো n টা 1 প্লাস কৰিলে আমি ফাইনাল ভ্যালু কিমান পাম n তো ইয়াতো কি পাম এতিয়া 1/RP উপৰত 1 + 1 এনেকে n নম্বৰ এড কৰিছো তো আমি ভ্যালু কিমান পাম n আৰু তলত কিমান আহিব r তো ইয়াৰ পৰা RP এৰ ভ্যালু কি আহিব r/n তো হল আমাৰ সেকেন্ড কোৱেশ্চন সিরিজ আৰু প্যাৰালাল কানেকশনৰ কাৰণে ডাউটটো আকবাৰ চাই লোৱা এটা সবাই এতে তিনটা ৰেজিস্ট্যান্স আছে ৰোধক আছে R1 R2 আৰু R3 তো কোনটো সিরিজত কোনটো প্যাৰালালত চাই লোৱা এটো ৰোধক R1 এটো R2 কোৰ পৰা স্টাৰ্ট হৈছে এটো পইণ্টৰ পৰা ই স্টাৰ্ট হৈ এনেকে গৈছে ই স্টাৰ্ট হৈ এনেকে আহিছে সেই কোৰ হৈছে দুইটা এটো পইণ্টত মানে ইহত দুটা কি হ'ল সেম পইণ্টৰ পৰা স্টাৰ্ট হৈছে আৰু সেম পইণ্টত শেষ হৈছে তো ইহত দুটা কি হ'ল প্যাৰালাল মানে R1 আৰু R2 ইয়াপা লিখিলে কেনেকে লিখিম 1/RP equals to 1/R1 plus 1/R2 ঠিক আছে ইয়াৰ পৰা কিবা এটা ভ্যালু পাম আমি RP এর কিবা এটা ভ্যালু পাম সাপোজ x পালো ধৰি ললো RP এর ভ্যালু x পালো তো এই দুটা হৈ গল এটা ইহতক মুছি দিম মুছি কেনে কিমান ভ্যালু লিখিম কিমান পাইছিলো x পাইছিলো ধৰি লৈছো x পোৱা বুলি তো এনেকাটা লিখিলো এটা ভ্যালু কিমান লিখিলো x এতিয়া চোৱা ইহত দুটা কি হৈ আছে এটো ৰেজিস্ট্যান্স এটো ৰোধক কোপৰা স্টাৰ্ট হৈছে সাপোজ ইয়াৰ পৰা স্টাৰ্ট হোৱা বুলি ধৰিলো আৰু কোড শেষ হৈছে ইয়াতে শেষ হৈছে ই কোপৰা আৰম্ভ হৈছে ই এই আগৰ ৰেজিস্ট্যান্সটো যোনটো পইণ্টত শেষ হৈছে তাৰ পৰা আৰম্ভ হ'ব ই ইয়াৰ পৰা আৰম্ভ হ'ব আৰু ই ইয়াতে শেষ হ'ব তাৰমানে কি ইয়াৰ পিছতে ই লাগি আছে আৰু বেলেগ বেলেগ পইণ্টত স্টাৰ্ট হৈছে ই ইয়াতে স্টাৰ্ট হৈছে ই ইয়াতে স্টাৰ্ট হৈছে এটো ৰেজিস্ট্যান্স ইয়াত শেষ হৈছে এটো ৰেজিস্ট্যান্স ইয়াত শেষ হৈছে বেলেগ বেলেগ পইণ্টত স্টাৰ্ট হৈছে বেলেগ বেলেগ পইণ্টত শেষ হৈছে আৰু এটাৰ পিছত আনটো একেলগে সিৰিয়ালি লাগি আছে এনে এটো কি হ'ব সিরিজ কানেকশন আৰু এটো কি হ'ব आंसर RS বুলি কৈছো সিরিজৰ কাৰণে কি হ'ব জাস্ট এড কৰি দিলে হ'ল x + R3
আৰু এটা ডাউট আছিলে মই কৈছিলো যেতিয়া প্যাৰালালি কানেকশন হৈ থাকে ইয়াতে চোৱা ইয়াতে কি আছে R1 R2 R3 ইহত তিনটা কি হৈ আছে প্যাৰালালি কানেক্ট হৈ আছে কাৰণ তিনটা ৰেজিস্ট্যান্স ৰোধক কোড স্টার্ট হৈছে ইয়াতে আৰু সেই কোড হৈছে ইয়াতে এটা তোমালোকক যদি কয় যে R1 ৰ ভ্যালু সাপোজ 2 ওহম R2 ৰ ভ্যালু কিমান হ'ব 4 ওহম ললো আৰু R3 ৰ ভ্যালু ললো 7 ওহম তো ইহত তিনটাৰ মাজত সবতকে সৰু কোনটো হ'ল R1 আৰু সবতকে ডাঙৰ কোনটো হ'ল R3 আৰু মাজত কি আছে 4 ওহম R2 এটা কি হ'ব ইয়াৰ পৰা আমি কি ভ্যালু উলাব লাগিব RP ৰ ভ্যালু উলাব লাগিব RP কিমান যদি আমাক খুদে আমি RP ৰ ভ্যালু উলাব লাগিব RP ৰ ভ্যালু কি হ'ব সবতকে ইহত তিনটাৰ মাজত সবতকে সৰু কোনটো 2 ওহম তো এই RP ৰ ভ্যালু এই 2 ওহমতকে কম হ'ব মানে যেতিয়া আমি ফর্মুলা লিখিম ফর্মুলা কি লিখিম আমি কি আছে আমাৰ 2 ওহম 4 ওহম আৰু 7 ওহম দিছো 1 by RP কিমান পাম 1 by 2 plus 1 by 4 plus 1 by 7 লখাগু বুলালে কি আহিব 28 14 plus 7 plus 4 এবাৰ কিমান আহিব 25 by 28 1 by RP তাৰ মানে RP ৰ ভ্যালু কিমান আহিব 28 by 25 ওহম RP ভ্যালু আহিব 1.12 ওহম তো কিমান পালো RP ৰ ভ্যালু এটা যদি আমি লিখো RP ৰ ভ্যালু কিমান পালো 1.12 ওহম তো সবতকে সৰু কোনটো আছিল 2 ওহম তো তাতকে RP ৰ ভ্যালু কি আহিব কম আহিব এটো সদায় হ'ব তিনটা যদি ৰেজিস্ট্যান্স দিয়া আছে তাৰে যোনটো সবতকে সৰু ইয়াতে কি আছিল 2 4 আৰু 7 2 4 আৰু 7 2 4 আৰু 7 তিনটা ভ্যালু দিয়া আছিল 2 4 7 সবতকে সৰু কোনটো 2 তো যেটো RP আহিব RP কি হ'ব সদায় সৰু হ'ব কি হৈছে এই 2 ছে তো কেতিয়াবা তোমালোকৰ এই তিনটা ভ্যালু নিদিয়ে যিকোনো এটা ভ্যালু দিব সাপোজ তোমালোকক কলে যে তিনটা ৰেজিস্ট্যান্স আছে এটাৰ ভ্যালু 2 বাকি কিটা ভ্যালু ডাঙৰ কিন্তু ভ্যালু কেটা দিয়া নাই এটো এনেকে দিলে x1 x2 এনেকে দিলে জাস্ট এটা কৈছে যে সবতকে সৰু যেটো আছে হেতুৰ ভ্যালু হৈছে 2 ওহম তাছত খুদিব কি ইয়াৰ যেটো প্যাৰালাল ৰেজিস্ট্যান্স উলাব RP তাৰ ভ্যালু কিমান হ'ব তো RP ৰ ভ্যালু সদায় কি হ'ব এই 2 তকে কম তো 3 হ'ব নোৱাৰে 4 হ'ব নোৱাৰে 5 হ'ব নোৱাৰে 2 হ'ব নোৱাৰে 2 তকে কম 1 হ'ব পাৰিব 1.5 0.25 0.75 এনেকুৱা ভ্যালু আহিব লাগিব কিহৰ কাৰণে RP ৰ কাৰণে আৰু এটো ভ্যালু যদি চেঞ্জ হৈ যায় সাপোজ ইয়াতে 5 দিলে তে ইয়াৰ কি আহিব 0 পৰা 4.99 ৰ ভিতৰত যিকোনো ভ্যালু হ'ব পাৰে RP ৰ সদায় এটো সবতকে যেটো সৰু আছে যিকোনো ৰেজিস্ট্যান্স তিনটা দিছে চাৰিটা দিছে যদিও একে হ'ব সবতকে সৰু যেটো ৰেজিস্ট্যান্স ৰোধক যোনটো সবতকে সৰু যাৰ ভ্যালু সবতকে কম তাকে RP ৰ ভ্যালু সদায় কম হ'ব আমি নিউ চ্যাপ্টাৰটো স্টাৰ্ট দিম এটো নাম হৈছে মোশন অসমীয়াত কয় গতি যেবিলাক বস্তু গতি কৰি আছে ইন মোশন থাকে বডি সাপোজ গাড়ী এখন গৈ আছে বা ট্ৰেইন এখন গৈ আছে এইবিলাক বস্তুৰ কাৰণে এতিয়া আমি পঢ়িব লাগিব এটো চ্যাপ্টাৰত তো ইয়াৰে ফাৰ্স্ট বস্তু কি আহিব আমাৰ ডিসটেন্স ফাৰ্স্ট टॉपिक কি আহে ডিসটেন্স অসমীয়াত কি কয় দূৰত্ব এটোৰ মিনিং কি সাপোজ আমাৰ তিনটা পয়েন্ট আছে A B C আৰু C তুমি A ৰ পৰা স্টাৰ্ট দিলা B লৈকে গলা B ৰ পৰা আকৌ C লৈকে গলা তো টোটাল কিমান তুমি গলা টোটাল ডিসটেন্স কিমান গলা এটো কি বুলি কয় ডিসটেন্স ইয়াৰ পৰা B লে গলা B পৰা C লে গলা টোটাল কিমান কভাৰ কৰিলা এটো কি বুলি কব ডিসটেন্স অসমীয়াত কয় দূৰত্ব
আৰু এটা তাৰ মানে কি ডিসপ্লেসমেন্ট অসমীয়াত কয় হৰণ ইয়াৰ মিনিংটো কি হৈছে তুমি পয়েন্ট A পৰা পয়েন্ট C গৈছা A পৰা B গলা B পৰা C গলা এটো কি বুলি কয় দূৰত্ব এটো কি বুলি কয় দূৰত্ব বা ডিসটেন্স আৰু পয়েন্ট A পৰা পয়েন্ট C ডাইৰেক্ট যদি যোৱা যেটো আমাৰ শৰ্টকাট যোনটো একদম শৰ্টেষ্ট ৰাস্তা মানে একদম সোনকালে যেটো ৰাস্তাত গৈ পাবা পয়েন্ট A পৰা পয়েন্ট C যাওঁতে A পৰা B গলা B পৰা C গলা এটো दूर हो गल ना बेसी दूरेदी घुरी जोৱাৰ নিচিনা হ'ল সিধা যদি শৰ্টেষ্ট ডিসটেন্স যদি A পৰা C লে যোৱা তাতকে কম মানে হ'ব নোৱাৰে আৰু হেতু কি বুলি কব আমাৰ ডিসপ্লেসমেন্ট অসমীয়াত কি বুলি কব হৰণ তো ডিসটেন্স কি হ'ব A পৰা B লে যদি যোৱা B পৰা C লে যোৱা এটো কি হ'ব ডিসটেন্স আৰু যদি আমাক খুদে যে কিমান হৰণ গলা কিমান ডিসপ্লেসমেন্ট হ'ল কিমান হৰণ হ'ল তেতিয়া আমি কি বুলি কম A পৰা C তো যেতিয়া আমাৰ এনেকুৱা থাকে এটো কেছে দূৰত্ব এটো কি হয় হৰণ সাপোজ আমাৰ অকল A B আৰু C এটা লাইনত আছে A পৰা B গলো B পৰা C গলো এতিয়া কি হ'ব ডিসটেন্সটো কি হ'ব এখিনি দূৰত্ব এখিনি হ'ব আৰু ডিসপ্লেসমেন্টটো কি হ'ব সমান তো এনেকুৱা কেছত যেতিয়া বেলেগ ৰাস্তা নাই যাবলৈ শৰ্টেষ্ট ৰাস্তা এটোই তেতিয়া কি হ'ব ডিসটেন্স আৰু ডিসপ্লেসমেন্ট দূৰত্ব আৰু হৰণ কি হ'ব সমান কিন্তু এই মাত্ৰ যেটো কেছ কৰো মই ইয়াতে A ইয়াতে B ইয়াতে C তো A পৰা B গলা B পৰা C গলা এটো কি হ'ল ডিসটেন্স আৰু A পৰা C গলা এটো কি হ'ল ডিসপ্লেসমেন্ট এটো দূৰত্ব এটো হৰণ তো ইয়াতে কি হ'ল ডিসটেন্স বেছি হ'ব আৰু ডিসপ্লেসমেন্ট কম হ'ব তো আমি যদি লিখো এনেকে ডিসপ্লেসমেন্ট সদায় কি হ'ব আইদাৰ সৰু হ'ব বা সমান হ'ব কিহৰ লগত ডিসটেন্স এটো কি হয় হৰণ বুলি কয় হৰণ কি হ'ব সদায় সৰু হ'ব বা সমান হ'ব কিহৰ লগত দূৰত্বৰ লগত ডিসপ্লেসমেন্ট সদায় কি হ'ব সৰু হ'ব বা সমান হ'ব যদি এনেকুৱা সিধা লাইন হয় তে কি হ'ব দুইটা সমান হ'ব কাৰণ বেলেগ ৰাস্তা নাই শৰ্টকাট আৰু বেলেগ নাই কিন্তু ইয়াতে কি হ'ব A পৰা B পৰা C এনেকে যদি যোৱা তেতিয়া কি হ'ব ডিসটেন্স আৰু যদি একদম শৰ্টেষ্ট যোৱা এটো কি হ'ব ডিসপ্লেসমেন্ট তো আইদাৰ কি হ'ব ডিসপ্লেসমেন্ট সদায় কি হ'ব ডিসটেন্সতকে সৰু নহলে সমান এটো সদায় মনত ৰাখিবা আৰু এটা एग्जांपल চাবা A B C আৰু D তুমি প্ৰথমতে A পৰা B গলা B পৰা C গলা C পৰা D গলা D পৰা আকৌ A আহিলা তোমাৰ ডিসটেন্স বা দূৰত্ব কিমান হ'ল A B C D A পৰা B B পৰা C C পৰা D D পৰা A পৰা B B পৰা C C পৰা D C D পৰা A যিমান দূৰ হ'ল যিমান কিলোমিটাৰ বা মিটাৰ যিমান হ'ল এখিনি এড কৰি দিবা কিন্তু আমাৰ যেটো ডিসপ্লেসমেন্ট কিমান হ'ব তুমি A পৰা স্টাৰ্ট কৰিছিলা ঘুৰি মিলি আকৌ A তে আহিলা তো ডিসপ্লেসমেন্ট কি হৈ যাব 0 এটো কথা সদায় মনত ৰাখিবা যদি সেম পইণ্টৰ পৰা স্টাৰ্ট কৰি আকৌ লাষ্টত গৈ সেম পইণ্টতে গৈ পোৱা তেনহলে ডিসপ্লেসমেন্ট সদায় কি হ'ব 0 হৰণ কি হ'ব 0 কিন্তু ডিসটেন্স কি হয় ডিসটেন্স কিটাও 0 নহয় A পৰা B লৈকে কিবা হ'ব B পৰা C C পৰা D D পৰা A গুটেখিনি এড কৰিলে আমি কি পাম ডিসটেন্স দূৰত্ব কিন্তু ডিসপ্লেসমেন্ট সদায় 0 হ'ব হৰণ সদায় 0 হ'ব নেক্সট কি আহিব আমাৰ টপিক স্পীড আৰু কি আহিব velocity স্পীড আৰু velocity অসমীয়াত কয় স্পীডক দ্ৰুতি আৰু velocity কয় বেগ লিখি লবা তোমালোকে স্পীডক কয় দ্ৰুতি velocity কয় বেগ জানা তোমালোকে লিখি লবা তথাপিও এটো কি হয় স্পীডৰ কাৰণে কি আহিব ফৰ্মুলাটো চাবা ডিসটেন্স পাৰ ইউনিট টাইম প্ৰতি একক সময়ৰ কাৰণে দূৰত্ব ডিসটেন্স পাৰ ইউনিট টাইম মানে ডিভাইডেড বাই টাইম
ডিসটেন্স ডিভাইডেড বাই টাইম হলে কি আহিব আমাৰ স্পিড দ্ৰুতি আৰু বেগত কি আহিব ডিসপ্লেসমেন্ট বেগৰ কাৰণে s লিখিলা তো হ'ব ডিসপ্লেসমেন্ট তো s নহয় তো v লিখে velocity v হয় তো এইটো কি হ'ব ডিসপ্লেসমেন্ট পার ইউনিট টাইম প্ৰতি একক সময়ৰ কাৰণে হৰণ তো স্পিডত কি আহিব ডিসটেন্স দূৰত্ব আৰু velocity বেগৰ কাৰণে কি আহিব ডিসপ্লেসমেন্ট হৰণ দুইটা বস্তু ডিফাৰেন্ট হয় ভালকে এটো ভুল নকৰিবা ম্যাক্সিমাম কোৱেশ্চন তোমালোকক velocity ওলাব দিয়ে কিছুমানতহে স্পিড ওলাব দিয়ে নেক্সট টপিক কি আহিব চোৱা ইউনিফৰ্ম স্পিড বা velocity uniform speed বা uniform velocity uniform speed বা uniform velocity হমে কি কব সুষম দ্ৰুতি বা সুষম বেগ কি হয় চোৱা বস আমি এখন গাড়ী স্টার্ট দিলো গাড়ীখন ফার্স্ট সেকেন্ডত আমি 2 মিটার গলো 2 মিটার আমি কভার কৰিলো ডিসটেন্স বা ডিসপ্লেসমেন্ট 2 মিটার গলো নেক্সট 2 সেকেন্ডত মানে নেক্সট এক যেটা 2 সেকেন্ড হল আমি 4 মিটার গলো নেক্সট 3 সেকেন্ড যেতিয়া হল আমি 6 মিটার গলো তো এটা কি হইছে প্রতি সেকেন্ডত পার সেকেন্ড ডিফারেন্স কিমান 1 সেকেন্ড পার সেকেন্ডত আমি কিমান গৈ আছো 2 মিটার নেক্সট পার সেকেন্ডত কিমান গৈ আছো 2 মিটার তো এনেকে যেতিয়া সমান সমান টাইমত যে পার সেকেন্ড আমি 2 মিটার কে গৈ আছো গুটে যেটো আমি জার্নি কৰিলো सपोज আমি পয়েন্ট A পৰা পয়েন্ট B লৈ গলো পার সেকেন্ড আমি 2 মিটার কে কভার কৰি আছো এনেকুৱা যেতিয়া হ'ব তেতিয়া কি বুলি ক'ব ইউনিফর্ম স্পিড বা ইউনিফর্ম ভেলোসিটি যদি আমি স্পিডৰ কাৰণে চাইছো তেতিয়া ইউনিফর্ম স্পিড যদি ভেলোসিটি চাইছো তেতিয়া ইউনিফর্ম ভেলোসিটি ইয়াৰ পিছত কি আহিব নেক্সট এক্সিলাৰেশন এক্সিলাৰেশন তোমালোকে জানা গাড়ী বা বাইকত যেটো আমি ৰেজ দিয়া বুলি কওঁ এক্সিলাৰেটৰ দিয়া বুলি কওঁ বা ৰেজ দিয়া বুলি কওঁ কি বুলি কয় एक्सीलरेशन অসমত কি বুলি কয় এটো কি হয় এটো সিম্পল ডেফিনেশন হৈছে রেট অফ চেঞ্জ অফ ভেলোসিটি আমাৰ যেটো বেগ আছে আমাৰ কিবা এটা বস্তু যিমান বেগত গৈ আছে তাৰ সময়ৰ লগত ফলনি হোৱা হাৰ রেট মানে হার কিমান হাৰত কি ফলনি হৈ আছে তো কি হ'ব ভেলোসিটি ডিভাইডেড বাই টাইম velocity divided by time এটো কি আছিল বেগ divided by সময় তো কি হৈছে রেট অফ চেঞ্জ অফ ভেলোসিটি উইথ টাইম সময়ৰ লগত বেগ কিমান ফলনি হৈ আছে এটো কি বুলি ফলনিৰ হাৰ মানে বেগৰ ফলনিৰ হাৰ কিহৰ লগত সময়ৰ লগত তো কি বুলি কয় এক্সিলাৰেশন সবা গাড়ীখন আমি স্টার্ট দিলো আমি গৈ আছো ধৰা 20 মিটার পার সেকেন্ডত গৈ আছো ঠিক আছে তাছৰ আমি স্পিডটো বঢ়াবলে আমি কি কৰো এক্সিলাৰেটৰটো দি দিও বা বাইকত গৈ থাকিলে ৰেজটো দি দিও হেতু আমি কি কৰো তাক এক্সিলাৰেশন দিও মানে তাৰ রেট অফ চেঞ্জ অফ ভেলোসিটি তো আমি কি কৰি দিলো চেঞ্জ কৰি দিলো সাপোজ 20 পৰা আমি 30 গুছি গলো 30 মিটার পার সেকেন্ড কিমানত গলো 1 সেকেন্ডত গলো তো কি হ'ব এটো কি হ'ব ভেলোসিটি উইথ টাইম ভেলোসিটি কিমান হল 30 আছিল সরি 20 আছিল 30 হল মানে কি 30 মাইনাস 20 ডিভাইড বাই সময় কিমান 1 কি আহিব 10 ইয়াৰে একক কি হ'ব সোৱা velocity কাৰণে কি হয় মিটাৰ পাৰ সেকেন্ড velocity বা স্পিডৰ কাৰণে মিটাৰ পাৰ সেকেন্ড এটা 30 মিটাৰ পাৰ সেকেন্ড পৰা 20 মিটাৰ পাৰ সেকেন্ড পৰা 30 মিটাৰ পাৰ সেকেন্ড গল তো দুইটা আমি মাইনাস কৰিলো আৰু তলত ডিভাইড বাই কি আছে সেকেন্ড তো কি আহিব 10 মিটাৰ পাৰ সেকেন্ড ডিভাইড বাই সেকেন্ড কি আহিব 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো কি হয় এক্সিলাৰেশন অসমত কি বুলি কয় ত্বৰণ তো ইয়াৰ ইউনিট বিলাক চাই লও ইউনিট বিলাক মই আগতে কোৱা নাই অলপমান ইউনিট চাই লও স্পিড বা ভেলোসিটি
স্পীড বা ভেলোসিটি দ্ৰুতি বা বেগৰ ইউনিট কি হয় একক কি হয় SI একক হৈছে মিটাৰ পাৰ সেকেন্ড আৰু এক্সিলাৰেশনৰ কি হয় ত্বৰণৰ কি হয় আমি এইমাত্ৰ চালো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আৰু নরমাল ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ কি হ'ব অকল ডিসটেন্স বা ডিসপ্লেসমেন্ট যদি লোৱা অকল কি হ'ব মিটাৰ এবিলা কি হয় SI ইউনিট SI একক এটা সোৱা কি ফর্মুলা পালো এতিয়া লাগে ডিসটেন্স বা ডিসপ্লেসমেন্ট কি হয় জাস্ট আমি x বুলি লব পাৰো বা v বা s জি লোৱা স্পিডৰ কাৰণে s ডিসটেন্সৰ কাৰণে x এ হ'ব ডিসটেন্স ডিসপ্লেসমেন্ট দুইটাৰ কাৰণে x এ ইউজ কৰা তোমাৰ স্পিডৰ কাৰণে কি হ'ব স্পিড ইকুয়ালস টু ডিসটেন্স ডিভাইড বাই টাইম এলো কি হ'ব সাপোজ x আছে x বাই t কোনবাতে s লৈ লো এটো s লৈ লো ভেলোসিটি তো s লৈ লো সৰু s এটো ডাঙৰ s আৰু ভেলোসিটি কি হ'ব ফর্মুলা displacement divide by time দুগানে কি হ'ব small s divide by t তো ইউনিট কি মিটার পার সেকেন্ড ইউনিট কি মিটার পার সেকেন্ড acceleration কি হয় rate of change of velocity মানে velocity divided by time ইউনিট কি হ'ব velocity কাৰণে কি আছিল v লব পাৰা velocity by time কি হ'ব ইউনিট কি আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এটা লাগে তিনটা বস্তু পালো স্পিড velocity আৰু acceleration এতিয়া সোৱা নেক্সট কি আছে नेक्स्ट है नेगेटिव एक्सेलरेशन যদি एक्सेलरेशन তো পজিটিভ থাকে তার একো বেলেগ নাম নাই মানে एक्सेलरेशन বুলিয়ে কয় কিন্তু যদি নেগেটিভ एक्सेलरेशन থাকে মানে যেতিয়া আমি ব্রেক মাৰো তেতিয়া নেগেটিভ एक्सेलरेशन হয় নেগেটিভ एक्सेलरेशन হলে তাক আমি নাম দিও ইংলিশত রিটার্ডেশন এটো কল নেগেটিভৰ কাৰণে পজিটিভৰ বেলেগ একো নাম নাই নেগেটিভক কি বুলি কয় রিটার্ডেশন অসমীয়াত কি বুলি কয় মন্থৰণ অসমীয়াত কি বুলি কয় মন্থৰণ তো নেগেটিভ एक्सेलरेशन হলে ইংলিশত কয় কি কয় রিটার্ডেশন অসমীয়াত কয় মন্থৰণ এটো নেগেটিভৰ কাৰণে পজিটিভৰ একো নাই পজিটিভ হলে एक्सेलरेशन বুলি ক'ব বাই বা ত্বৰণ বুলিয়ে ক'ব কিন্তু যদি নেগেটিভ হয় নেগেটিভ কেতিয়া হয় ব্রেক মাৰিলে তেতিয়া আমাৰ নেগেটিভ হয় তো নেগেটিভ হলে রিটার্ডেশন বুলি ক'ব বা মন্থৰণ বুলি ক'ব আৰু সোৱা কি হয় আৰু এটা টার্ম আছে ইউনিফর্ম एक्सेलरेशन হমে কি বুলি ক'ব সুষম ত্বৰণ তাৰ মিনিংটো কি হয় যে আমাৰ যিমান ভেলোসিটি চেঞ্জ হৈছে আমাৰ एक्सेलरेशনৰ মিনিং কি যে ভেলোসিটি সময়ৰ লগত কিমান সলনি হৈ আছে কিমান ভেলোসিটি চেঞ্জ হৈ আছে বেগ আমাৰ কিমান চেঞ্জ হৈ আছে সলনি হৈ আছে সময়ৰ লগত হেতৰ মিনিং হৈছে एक्सेलरेशन তো ইউনিফর্ম एक्सेलरेशन সুষম যদি হয় সুষম হলে কি হ'ব যেটো আমাৰ বেগ সলনি হৈ আছে ভেলোসিটি চেঞ্জ হৈ আছে হেতু কি হ'ব সেম হ'ব মানে সাপোজ আমি ফার্স্টতে 20 মিটার পার সেকেন্ডত গৈছিলো আমি एक्सेलरेशन দিলো আমি কি কৰিলো তাক 1 সেকেন্ডত 30 মিটার পার সেকেন্ড কৰিলো তো কিমান চেঞ্জ হল 10 মিটার পার সেকেন্ড কিমানত 1 সেকেন্ডত 20 পৰা 30 গল 30 পৰা যদি আকৌ আমি एक्सेलरेशन দি তাক 40 মিটার পার সেকেন্ড অনাও কিমান 1 সেকেন্ডত তো কিমানত চেঞ্জ হৈছে 20 আৰু 20 ৰ মাজত 10 আকৌ 30 আৰু 40 ৰ মাজত 10 তো ভেলোসিটি যেটো চেঞ্জ হৈ আছে বেগ যেটো সলনি হৈ আছে এটো যদি সমান সমান কে সলনি হয় তেতিয়াটো কি বুলি কয় ইউনিফর্ম एक्सेलरेशन সুষম ত্বৰণ আৰু এটা টপিক সোৱা এভাৰেজ স্পিড বা এভাৰেজ ভেলোসিটি এভাৰেজ স্পিড বা এভাৰেজ ভেলোসিটি এটোৰ মিনিংটো কি হয় এনেকুৱা থাকে ন কেতিয়াবা তুমি
30 কিলোমিটাৰ বাছত গলা, নেক্সট 30 কিলোমিটাৰ সাইকেলত গলা, তাৰপিছত 30 কিলোমিটাৰ ট্ৰেইনত গলা, তো তোমাক দিব যে এভাৰেজ স্পীড বা এভাৰেজ ভেলোসিটি ওলো। তো স্পীড দিলে স্পীড, ভেলোসিটি দিলে ভেলোসিটি। তো হেতুৰ কি হয় টোটাল ডিসটেন্স, টোটাল ডিসটেন্স তুমি যিমান ডিসটেন্স কভাৰ কৰিছা, সাপোজ ট্ৰেইনেদি 30 কিলোমিটাৰ গলা, তাৰপিছত বাছেৰে 40 কিলোমিটাৰ গলা, আকৌ বাইক দি তুমি 30 কিলোমিটাৰ গলা, তো টোটাল কিমান হ'ল 30 40 30 কিমান হৈ গল 100 কিলোমিটাৰ হৈ গল। টোটাল ডিসটেন্স ডিভাইড বাই কি হ'ব টোটাল টাইম, মুঠ সময়। ডিসটেন্স বা ডিসপ্লেসমেন্ট যি হয়, যদি স্পিড হয় ডিসটেন্স হ'ব, ভেলোসিটি হলে ডিসপ্লেসমেন্ট। তো মুঠ দূৰত্ব বা মুঠ হৰণ ডিভাইড বাই মুঠ টাইম, টোটাল ডিসটেন্স বা টোটাল ডিসপ্লেসমেন্ট ডিভাইড বাই টোটাল টাইম। তো আমি কি কৰিলো, প্ৰথমতে আমি গলো 30 কিলোমিটাৰ, তাৰপিছত 40 কিলোমিটাৰ, তাৰপিছত আকৌ 30 কিলোমিটাৰ। তো টাইম লাগিল আমাৰ ধৰা ইয়াতে 3 ঘন্টা, ইয়াতে 3 আৱাৰ্স, ইয়াতে 4 আৱাৰ্স, ইয়াতে 2 আৱাৰ্স। জাস্ট বুজিবৰ কাৰণে দিছো। 30 40 30 কিলোমিটাৰ গলা ট্ৰেইনত, 40 কিলোমিটাৰ বাছত, তাৰপিছত আকৌ 30 কিলোমিটাৰ বাইকত। তো এই 3 ঘন্টা 4 ঘন্টা আৰু 2 ঘন্টা। তো এখিনি কি হল 30 40 30 এড কৰিলো কিমান হল 100, আৰু টাইম কিমান লাগিল 3 আৱাৰ 4 আৱাৰ আৰু 2 আৱাৰ। এড কৰিলে কিমান হ'ব 3 + 4 + 2 মানে কিমান 9। তো আমাৰ কিমান হ'ব এভাৰেজ স্পিড বা এভাৰেজ ভেলোসিটি যি উলাব তে কি হ'ব 100 ডিভাইড বাই 9। তো 100 ডিভাইড বাই 9 কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ। এটো কি হ'ব আমাৰ এভাৰেজ স্পিড বা এভাৰেজ ভেলোসিটি। আৰু এটা চোৱা ষ্টাৰ মাৰ্ক দি লবা এনেকে। তোমালোকক যদি দিয়া থাকে যে গাড়ী এখনৰ স্পীড 36 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, কিন্তু এনসাৰটো আমি উলাব লাগে এসআই ইউনিটত, বা ইয়াক কিহত নিব লাগে এসআই ইউনিটত, মিটাৰ পাৰ সেকেন্ডত। 36 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, ইমান কিলোমিটাৰ প্ৰতি ঘন্টা দিয়া আছে, আৰু ইয়াক কিহত নিব লাগে মিটাৰত নিব লাগে। তো আমি কি কৰিম, যেতিয়া কিলোমিটাৰ পাৰ আৱাৰ দিয়া থাকে তাক মিটাৰ পাৰ সেকেন্ডত নিব লাগে। আমি কি কৰিম ইনটু 5 ডিভাইডেড বাই 18। এটো কেতিয়া কৰিম যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডত নিব লাগে। তো কি হ'ব ইনটু কৰিলে 18 36 কিমান 2 এফালে 5 মানে কিমান হ'ব ইকুয়ালস টু 10। ডাইৰেক্ট লিখিবা কিলোমিটাৰ পাৰ আৱাৰ পৰা ডাইৰেক্ট কি লিখিব পাৰি 10 মিটাৰ পাৰ সেকেন্ড। ইয়াৰ অপোজিটটো কি হ'ব চাবা, আমাক দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড, আমি কিহত দিব লাগে কিলোমিটাৰ পাৰ আৱাৰত। কি কৰিম 18 ডিভাইডেড বাই 5 উল্টা কৰি দিম, 5 বাই 18 আছিল ইয়াতে, ইয়াতে 18 ডিভাইডেড বাই 5 কিমান হ'ব 5 10 2 যাব 2 * 18 36 মানে 36 কিলোমিটাৰ পাৰ আৱাৰ। এটো কি হৈ গ'ল আমাৰ দুটা ট্ৰিক। সো আমাৰ কিছুমান ইকুৱেশনস অফ মোশন আছে যিবিলাক কয় গতিৰ সমীকৰণ। ইকুৱেশনস অফ মোশন কোনে দিছিলে নিউটনে দিছিলে, তিনটা ইকুৱেশন দি থৈ গৈছিলে, হেকেটা চাও আমি আগতে পাইছা তোমালোকে। তো প্ৰথমতে কি হয় ফাৰ্স্টটো কি হয় v = u + a * t, v = u + a * t। এতে v কি হয় ফাইনাল ভেলোসিটি অন্ত বেগ, ফাইনাল ভেলোসিটি অন্ত বেগ। u কি হয় ইনিশিয়াল ভেলোসিটি আদি বেগ। a কি হয় এক্সিলারেশন ত্বরণ, আর t কি হয় টাইম সময়। বাস গাড়ী এখন ৰখি আছে, তো তাৰ ইনিশিয়াল ভেলোসিটি আদি বেগ কি হ'ব 0, আৰু কি যে 10 সেকেন্ড পিছত তাৰ যদি স্পিড 30 কিলোমিটাৰ পাৰ আৱাৰ হয়, তাৰ অন্তবেগ ফাইনাল ভেলোসিটি কিমান হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ। আৰু তাৰ কিমান এক্সিলারেশন দিছো আমি কিমান ৰেঞ্জ দিছো হেতু ভ্যালু হ'ব এক্সিলারেশন বা ত্বরণ, আৰু কিমান টাইম 10 সেকেন্ড বা 5 সেকেন্ড যি লোৱা এটো ইয়াতে আহিব। তো v হৈছে কি ফাইনাল ভেলোসিটি, u হৈছে কি ইনিশিয়াল ভেলোসিটি, অন্তবেগ আদি বেগ এটো হৈছে এক্সিলারেশন ত্বরণ, এটো হৈছে সময়। তো ফর্মুলাটো কি হল v = u + at। নেক্সট ফর্মুলা চোৱা
s এটো s মানে হৈছে ডিসপ্লেসমেন্ট এটো s মানে হৈছে ডিসপ্লেসমেন্ট মানে কি হৰণ ইয়াৰ ফৰ্মুলা চাবা u into t plus half at square into second equation s equals to ut plus half at square etu ki hoy displacement horon etu ki hoy adibeg initial velocity somoy half into acceleration toron into time somoy etu hol second equation third equation ki asile v square equals to u square plus 2as as और as same হয় এটো কি হল আমাৰ ডিসপ্লেসমেন্ট হৰণ এটো কি হল এক্সেলাৰেশন ত্বৰণ এটো কি হয় ইনিশিয়াল ভেলোসিটি আদি বেগ আৰু v টো কি হয় ফাইনাল ভেলোসিটি অন্ত বেগ এই তিনটা ইকুয়েশন হয় মেইন ইকুয়েশন তাৰ পৰা আমি বহুত কোৱেশ্চনস দিব পাৰে আমি সলভ কৰিব ট্রাই কৰিম আমি নেক্সট ক্লাসত ইয়াৰ সাম গিলা ট্রাই কৰিম আজি কাৰণে এইখিনি কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিবা মই ইয়াৰ নেক্সট ভিডিওত তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব ট্রাই কৰিম থ্যাংক ইউ